तो चलिए शुरू करते हैं। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা অন্ত পৰিল। ফাইনেলি আছাম পুলিচৰ ফালৰ পৰা নতুন ৰিক্ৰুইটমেণ্ট আহি গ'ল 2026 আৰু ইয়াত আছাম পুলিচ কনষ্টেবল AB UB টোটেল আহিছে পোষ্ট 1715টা পোষ্ট, 1052টা পোষ্ট আহিছে কনষ্টেবল UBত আৰু 663টা পোষ্ট আহিছে কনষ্টেবল ABত। আৰু এই পোষ্টত অনলাইন কৰিবলৈ কি কি ডকুমেণ্ট লাগিব আৰু ৰানিং কিমান সময়ত সোমালে কিমান নম্বৰ দিব আৰু চিন আপ কিমান মাৰিলে কিমান নম্বৰ পাব আৰু লং জাম্প কিমান মাৰিলে কিমান পাব আৰু কেনেকুৱা প্ৰচেছত কেনেকুৱা পদ্ধতিত পৰীক্ষা পতা হ'ব বা PET পতা হ'ব বা ভাইভা পতা হ'ব, সেই বিষয়ে সকলোখিনি তথ্য আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমবাৰ শেষলৈকে সুন্দৰভাৱে চাইছে যদি। ফাইনেলি বন্ধু বান্ধৱীসকল, আছাম পুলিচৰ ফালৰ পৰা আকৌ নতুনকৈ পদ আহি গ'ল। তোমালোকক এনেকৈ তলৰ স্ক্ৰল কৰি গ'লে দেখিবা যে আছাম পুলিচ ৰিক্ৰুইটমেণ্ট 2026 17,015টা কনষ্টেবল AB আৰু UB বিভাগত ফাইনেলি আহি গ'ল নতুন পোষ্ট 2026। ইট মোড ক্লিক কৰাৰ লগে লগে ইয়াত দেখিবলৈ পোৱা গৈছে যে আছাম পুলিচ ৰিক্ৰুইটমেণ্ট 2026 17,015টা কনষ্টেবল AB আৰু UB বিভাগত ফাইনেলি পোষ্ট আহি গ'ল। ইয়াত লিখা আছে যে আছাম পুলিচ ৰিক্ৰুইটমেণ্ট 2026 ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড SLPRB আছাম has released an employment notification for the recruitment of, মানে ইয়াত কোৱা হৈছে আছাম পুলিচ বিভাগৰ পৰা UBত দিয়া হৈছে আৰু ABত দিয়া হৈছে 663টা পোষ্ট। Interested and eligible candidates may read this advertisement and apply online here for the recruitment. All applicants are requested to bookmark this page for future update. ইয়াত গোটেইখিনি আছাম পুলিচ ৰিক্ৰুইটমেণ্ট ডিটেইল দিয়া হৈছে, ডিটেইলখিনি আমি গতিকে জানিলোঁ। নেম অফ দ্য পোষ্ট কনষ্টেবল AB আৰু UB 1715টা পোষ্ট আহিছে। কনষ্টেবল UBত দিয়া হৈছে 52টা পোষ্ট আৰু কনষ্টেবল ABত দিয়া হৈছে 663টা পোষ্ট। নেম অফ ডিপাৰ্টমেণ্ট আছাম পুলিচ। নেম অফ ৰিক্ৰুইটিং এজেঞ্চি, মানে কোন ফালৰ পৰা কোনটো বিভাগৰ পৰা দিয়া হৈছে সেইটো দিয়া হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড অৰ্থাৎ SLPRB আছাম। স্কেল অফ পে, ইয়াত দৰমহাটো কথা দিয়া হৈছে যে পে অফ স্কেল অফ RS 14,000 পৰা আৰম্ভ হ'ব 70,000লৈকে উইথ গেট পে RS 5,600, মানে গেট পে দিয়া হ'ব 5,600কৈ। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ আছাম পুলিচ ৰিক্ৰুইটমেণ্ট নেশ্যনেলিটি, মানে কৰ হ'ব লাগিব সেইটো কথা কোৱা হৈছে। এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, মানে অসমৰ পাৰ্মানেণ্ট স্থায়ী বাসিন্দাৰ হ'ব লাগিব, মানে অসমৰ হ'ব লাগিব, অসমৰ বাহিৰে বেলেগৰ হ'ব নালাগিব। Selected applicants will have to submit proof of residence after publication of the final select list. However, applicants belonging to SC, ST, OBC, MOBC are exempted from submitting such certificate, মানে অসমৰ হ'ব লাগিব, অসমৰ বাহিৰে বেলেগৰ হ'ব নালাগিব, সেইটো ইয়াত লিখা আছে। এজ লিমিট অফ আছাম পুলিচ কনষ্টেবল ৰিক্ৰুইটমেণ্ট, ইয়াত মানে এজ বয়সৰ কথা কৈছে। এজ লিমিট, দ্য এজ অফ দ্য এপ্লিকেণ্ট মাষ্ট বি 18 to 25 years, মানে এপ্লিকাণ্টজন হ'ব লাগিব 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত। এজ লিমিটেড, মানে বয়সটো হ'ব লাগিব 18 বছৰৰ পৰা 25 বছৰৰ বয়সলৈকে। নোট, ইয়াত নোটটো দিয়া হৈছে যে দ্য এজ অফ দ্য এপ্লিকেণ্টছ উইল বি calculated on the basis of the matriculation SSLC admit card, SSLC pass certificate issued by a recognized board council. No other document shall be accepted in lieu therefore of this purpose, মানে ইয়াত SSLC এডমিট কাৰ্ডখন, মানে মেট্ৰিকৰ এডমিটখনৰ মতে কিবা বয়সটো হিচাপ কৰি পাব লাগিব কৈছে। এই মেট্ৰিকৰ এডমিটখনৰ পৰা মানে জন্ম ডেটটো হিচাপ কৰিব, মানে বয়সটো হৈছে নে নাই হোৱা মেট্ৰিকৰ এডমিটখনৰ পৰা হিচাপ কৰিব কৈছে। ইয়াত কেটেগৰী হিচাপে মানে ছেকশ্যন দিয়া হৈছে যে OBC MOBC কাৰণে 3 বছৰ, SC কাৰণে 5 বছৰ, STB কাৰণে 5 বছৰ, ST/SC কাৰণে 5 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন অফ আছাম পুলিচ কনষ্টেবল ৰিক্ৰুইটমেণ্ট, কনষ্টেবল মানে এডুকেশ্যন শিক্ষা বিভাগটো কিমানৰ বিচাৰিছে সেইটো দিয়া হৈছে,
মানে অৰ্হতাটো বিচাৰিছে। কনষ্টেবল ইউবিত অৰ্হতা মানে শিক্ষাটো হ'ব লাগিব কৈছে, কেণ্ডিডেটজন হ'ব লাগিব মানে হাই ছেকেণ্ডাৰী পাছ, ৰেকগনাইজ ব'ৰ্ড অফ কাউন্সিল, মানে ব'ৰ্ডৰ বা কাউন্সিলৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। কনষ্টেবল এবিত দিয়া হৈছে যে কনষ্টেবল এবিত মানে শিক্ষাটো কিমান লাগিব সেইটো কোৱা হৈছে যে কেণ্ডিডেট মাষ্ট বি HSLC অৰ ক্লাছ X, মানে ইয়াত অকল এবিত কৈছে মেট্ৰিক পাছ কৰিলে মানে অনলাইন কৰিব পাৰিব। ফিজিকেল ষ্টেণ্ডাৰ্ড ফৰ আছাম পুলিচ ৰিক্ৰুইটমেণ্ট, মানে ফিজিকেল দিয়া হৈছে যে মানে ফিজিকেলটো কেনেকুৱা হ'ব লাগিব, মানে শাৰীৰিক সক্ষমতাটো কেনেকুৱা হ'ব লাগিব ইয়াত কোৱা হৈছে। কেণ্ডিডেট মাষ্ট মেইনটেইন মিনিমাম ফলোয়িং ফিজিকেল ষ্টেণ্ডাৰ্ড টু বি এলিজিবল ফৰ আছাম পুলিচ ৰিক্ৰুইটমেণ্ট ফলোয়িং ইজ দ্য মিনিমাম ফিজিকেল ষ্টেণ্ডাৰ্ড ফৰ কনষ্টেবল এবি, কনষ্টেবল ইউবি এণ্ড ছাব ইনস্পেক্টৰ ইউবি পোষ্ট আণ্ডাৰ আছাম পুলিচ। তলত দিয়াৰ মতে ইয়াত মানে কিবা শাৰীৰিক সক্ষমতাটো হ'ব লাগিব কৈছে। এইদৰে শাৰীৰিক সক্ষমতা হোৱাজনে মানে ইয়াত অনলাইন কৰিব পাৰিব। হাইটটো কেটেগৰী হিচাপত বিচৰা হৈছে যে জেনেৰেল OBC MOBC 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154 চেণ্টিমিটাৰ। SC কাৰণে দিয়া হৈছে মেলৰ কাৰণে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে দিয়া হৈছে 154 চেণ্টিমিটাৰ। STP আৰু HTHৰ কাৰণে দিয়া হৈছে মেলৰ কাৰণে দিয়া হৈছে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে দিয়া হৈছে 152 চেণ্টিমিটাৰ। চেষ্ট অনলি ফৰ মেন, মানে চেষ্টটো অকল ল'ৰাসকলৰ কাৰণে বিচৰা হৈছে, ছোৱালীসকলৰ কাৰণে চেষ্টটো বিচৰা নাই। কেটেগৰী হিচাপে দিয়া হৈছে যে জেনেৰেল OBC MOBC কাৰণে দিয়া হৈছে 80 চেণ্টিমিটাৰ, নৰ্মেল 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড মানে ফুলাই পিনি হ'ব লাগিব 85 চেণ্টিমিটাৰ। SC STP কাৰণে দিয়া হৈছে 80 চেণ্টিমিটাৰ আৰু ফুলাই পিনি হ'ব লাগিব 85 চেণ্টিমিটাৰ। HTHৰ কাৰণে দিয়া হৈছে যে 78 চেণ্টিমিটাৰ আৰু ফুলাই পিনি হ'ব লাগিব 83 চেণ্টিমিটাৰ। মেডিকেল ষ্টেণ্ডাৰ্ড, মানে মেডিকেল ষ্টেণ্ডাৰ্ড মানে শাৰীৰিক চিকিৎসা সেইটো কথা কোৱা হৈছে। নগ্নি, ফ্লেট ফুট অৰ এনি অদাৰ ফিজিকেল ডেফৰ্মিটি that is likely to interfere with the experience with the efficient performance of duties, মানে এইসকল ব্যক্তিক মানে কিবা উলিয়াই দিয়া হ'ব, মানে এইসকল ব্যক্তিক লোৱা নহ'ব কৈছে যিসকল ব্যক্তি মানে ফ্লাইট ফুট মানে ভৰিখন সমান, নগ্নি মানে আঁঠু দুটা লাগিব নালাগিব সেইটো কথা কৈছে। পাইলছ থকা ব্যক্তিসকলক লোৱা নহ'ব কৈছে, মানে এইসকল ব্যক্তিক মানে কিবা লোৱা নহ'ব আছাম পুলিচত, সেইটো বিষয়ে কৈ দিয়া হৈছে মেডিকেল ষ্টেণ্ডাৰ্ডত। এপ্লিকেশ্যন ফিজ দিয়া হৈছে, নো এপ্লিকেশ্যন ফিজ ইজ টু বি পেইড বাই কেণ্ডিডেট, মানে ইয়াত কোনো এপ্লিকেশ্যন ফিজ লোৱা হোৱা নাই সেইটো কথা কোৱা হৈছে। হাউ টু এপ্লাই ফৰ আছাম পুলিচ ৰিক্ৰুইটমেণ্ট, মানে কেনেদৰে ইয়াত কিবা অনলাইন কৰা হ'ব সেইটো কথা কোৱা হৈছে, অনলাইন কৰা হ'ব সেইটো কথা কৈছে, সেই পদ্ধতিৰ কথা কৈছে। আৰু ইয়াত কোৱা হৈছে ডকুমেণ্টছ টু আপলোড ইন আছাম পুলিচ অনলাইন এপ্লিকেশ্যন পৰ্টেল, মানে এইখিনি ডকুমেণ্ট লাগিব বুলি কোৱা হৈছে। মানে আছাম পুলিচত অনলাইন কৰিবলৈ কি কি ডকুমেণ্ট লাগিব সেইখিনি কথা কোৱা হৈছে। ডকুমেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, মানে পাছপৰ্ট চাইজৰ ফটো লাগিব। 450 KB ভিতৰত, মানে 450 KB ভিতৰত পাছপৰ্ট চাইজৰ ফটো লাগিব কৈছে। JPG বা PNG ফটো মানে, আৰু ছিগনেচাৰ লাগিব JPG PNG 100 KB ভিতৰত, মানে চহীটো লাগিব কৈছে JPG PNG 100 KB ভিতৰত কৈছে। প্ৰুফ, মানে প্ৰুফটো প্ৰমাণপত্ৰ সেইটো লাগিব, মানে বয়সৰ প্ৰমাণপত্ৰটো লাগিব PDF হিচাপত 200 KB ভিতৰত বিচাৰিছে, মানে প্ৰমাণপত্ৰ মানে বয়সৰ প্ৰমাণপত্ৰটো বিচাৰিছে 200 KB ভিতৰত। কাষ্ট চাৰ্টিফিকেটখন বিচৰা হৈছে 200 KB ভিতৰত PDF হিচাপে, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন 200 KB ভিতৰত PDF হিচাপে। মাৰ্কশ্বিট অফ SCLC, মানে মাৰ্কশ্বিটখন বিচৰাইছে মেট্ৰিক পাছৰ PDF হিচাপে 200 KB ভিতৰত, আৰু পাছ চাৰ্টিফিকেটখন বিচৰাইছে মেট্ৰিক পাছৰ PDF হিচাপত 200 KB ভিতৰত, মানে এইকেইটা ডকুমেণ্ট লাগিব কৈছে। আৰু হাই ছেকেণ্ডাৰী পাছৰ কাৰণে বেলেগ ডকুমেণ্ট লাগে। হাই ছেকেণ্ডাৰী পাছৰ কাৰণে লাগিব হাই ছেকেণ্ডাৰী পাছৰ এডমিট কাৰ্ডখন লাগিব, আৰু হাই ছেকেণ্ডাৰী পাছৰ লাগিব পাছ চাৰ্টিফিকেটখন, যদি মানে ইউবিত অনলাইন কৰিব বিচাৰোঁ। আৰু ইয়াত দিয়া হৈছে যে ইম্পৰ্টেণ্ট ডেটছ অফ আছাম পুলিচ কনষ্টেবল ভেকেঞ্চি 2025, মানে কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেই তাৰিখে শেষ হ'ব সেইটো কথা কৈছে। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 16 ডিচেম্বৰ 2025, মানে
2025 চনৰ 16 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনৰ ছাবমিশ্যন 16 জানুৱাৰী, মানে 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ 2026 চনৰ 16 জানুৱাৰীত শেষ হ'ব। এইকেইটা কথা কোৱা হ'ল। গতিকে আমি গম পালোঁ যে ডকুমেণ্ট কি লাগিব, AB আৰু UBৰ কাৰণে কি ডকুমেণ্ট লাগিব, সেইখিনি কথা আমি গম পালোঁ। এতিয়া আমি তললৈ ইনষ্টল কৰোঁ। তললৈ ইনষ্টল কৰিলে দেখিবা যে ইম্পৰ্টেণ্ট ডেট অফ আছাম পুলিচ, মানে অনলাইন এপ্লিকেশ্যন ফৰ্মটো আৰম্ভ হৈছে 16 ডিচেম্বৰৰ পৰা। আৰু এডভাৰটাইজমেণ্ট ডিটেইলখন আজি দিলে যিহেতু, গতিকে আমি জানিব লাগিব এডভাৰটাইজমেণ্ট ডিটেইলখন অফিচিয়েল ৱেবছাইটত কিবা জানিব বিচাৰিলে ক্লিক কৰিলে হ'ল অফিচিয়েল ৱেবছাইটত। গতিকে আমি যিহেতু আজি এডভাৰটাইজমেণ্টখন দিয়া হৈছে, গতিকে এডভাৰটাইজমেণ্টখনত কি আছে গতিকে জানিব লাগিব। গতিকে এডভাৰটাইজমেণ্ট ডিটেইলত আমি ক্লিক কৰি দিওঁ। ক্লিক কৰিলে দেখা যায় যে এডভাৰটাইজমেণ্ট ইয়াত লিখা আছে এডভাৰটাইজমেণ্ট কনষ্টেবল AB UB PDF। গতিকে আমি এডভাৰটাইজমেণ্টখন ডাউনলোড কৰোঁ। কি লিখা আছে, গতিকে আমি এডভাৰটাইজমেণ্টখনত কি আছেনো সেইটো বিষয়ে জানিম। PDF আহিলে আৰু আমি PDF ৰিডাৰত গ'লোঁ। এডভাৰটাইজমেণ্টখনত কি আছে সেইটো আমি জানিবৰ কাৰণে। গতিকে এডভাৰটাইজমেণ্টখনত উল্লেখ কৰা আছে যে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম, ৰেহাবাৰী, গুৱাহাটী 781008 আৰু তাৰ তলতে ৱেবছাইটটো দিয়া হৈছে। গতিকে এডভাৰটাইজমেণ্টখনতনো কি আছে আমি জানো আহক। ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ কনষ্টেবল UB এণ্ড কনষ্টেবল AB ইন আছাম পুলিচ, মানে কনষ্টেবল UB আৰু কনষ্টেবল AB বিষয়ে এডভাৰটাইজমেণ্টখন অলৰেডি দিয়া হ'ল। গতিকে এডভাৰটাইজমেণ্টখনতনো কি আছে আমি সেইটো জানো। ইন পাৰ্চেন্স অফ দ্য ডাইৰেকশ্যন অফ দ্য গভৰ্ণমেণ্ট অফ আছাম, অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ filling up of 1052 posts of constable UB and 663 posts of constable AB in the Assam Police in the pay scale of Rs 14,000 to 70,000 to 70,000 with get pay Rs 5,600 and other allowance as admissible under the rules। মানে ইয়াত কোৱা হৈছে যে আছাম পুলিচৰ এবিত পোষ্ট আহিছে 663টা আৰু UBত পোষ্ট আহিছে 1052টা আৰু আছাম পুলিচত ইয়াত দৰমহাটো আৰম্ভ হ'ব গৈছে 14,000 পৰা 70,000লৈকে। সেইটো কথা 1 নম্বৰ ৰুলত কোৱা হৈছে। আৰু 3 নম্বৰটোত কোৱা হৈছে অনলাইন এপ্লিকেশ্যন উইল বি ৰিচিভ উইথ ইফেক্ট ফ্ৰম, কোৱা হৈছে যে অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব গৈছে 16 তাৰিখৰ পৰা, ডিচেম্বৰ 16 তাৰিখৰ পৰা আৰু শেষ হ'ব গৈছে জানুৱাৰী 16 তাৰিখে। মানে ইয়াত অকল এমাহে সময় দিয়া হৈছে কনষ্টেবল AB আৰু কনষ্টেবল UBত অনলাইন কৰিবৰ কাৰণে, অকল সময় দিয়া আছে এমাহ। হৈছে যে 4 নম্বৰ ডিটেইলত দিয়া হৈছে ডিটেইল অফ ভেকেঞ্চি ফৰ কনষ্টেবল UB ইন আছাম পুলিচ 1052, মানে ভেকেঞ্চি ফৰ দ্য কনষ্টেবল UBত দিয়া হৈছে 1052টা আৰু ভেকেঞ্চি ফৰ কনষ্টেবল AB ইন আছাম পুলিচ 663টা আৰু কনষ্টেবল ABত দিয়া হৈছে 663টা পোষ্ট। 5 নম্বৰ টপিকটোত কোৱা হৈছে যে মানে SC ৰিলেক্সেশ্যন কিমান বছৰ থাকিব, ST OBC MOBC বা ST STP সেইবিলাকৰ বিষয়ে কোৱা হৈছে। মানে SC ৰিলেক্সেশ্যন কোনটো কেটেগৰীত কিমান SC ৰিলেক্সেশ্যন দিয়া হৈছে সেইটো কথা কোৱা হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে কোৱা হৈছে। ইতিমধ্যে আমি আলোচনা কৰি আহিলোঁ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আমি ইতিমধ্যে আলোচনা কৰিলোঁ। মানে যদিহে কনষ্টেবল UBত অনলাইন কৰিবলগীয়া হয় তেতিয়া হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু যদিহে কনষ্টেবল ABত অনলাইন কৰিব বিচাৰে তেতিয়া মেট্ৰিক পাছ কৰিব লাগিব। মানে মেট্ৰিক পাছ কৰিলে কনষ্টেবল ABত অনলাইন কৰিব পাৰিব আৰু হাই ছেকেণ্ডেৰী পাছ হ'লে কনষ্টেবল UBত অনলাইন কৰিব পাৰিব। আৰু ইয়াত কোৱা হৈছে যে 5.7ত কোৱা হৈছে যে কেটেগৰী হিচাপত মানে কিমান মেলৰ কাৰণে কিমান হাইট বিচৰা হৈছে আৰু ফিমেলৰ কাৰণে কিমান হাইট বিচৰা হৈছে। হাইটটো বিচৰা হৈছে যে জেনেৰেল OBC MOBC SCৰ কাৰণে 162.5 চেণ্টিমিটাৰ মেলৰ কাৰণে আৰু STP STHৰ কাৰণে মেলৰ কাৰণে বিচৰা হৈছে 160 চেণ্টিমিটাৰ
আৰু জেনেৰেল OBC MOBC SC ছোৱালীখিনিৰ কাৰণে বিচৰাইছে 154 চেণ্টিমিটাৰ আৰু STP ST ছোৱালীখিনিৰ কাৰণে বিচৰাইছে 152 চেণ্টিমিটাৰ। আৰু তাৰ তলতে দিয়া হৈছে চেছ অনলি ফৰ মেন, মানে চেছটো অকল ল'ৰাসকলৰ কাৰণে থাকিব গৈছে। গতিকে চেছটো বিচৰাইছে জেনেৰেল OBC MOBC SC STP কাৰণে 80 চেণ্টিমিটাৰ আৰু ফুলাই 5 চেণ্টিমিটাৰ ফুলাব লাগিব গৈছে, মানে ফুলাই পিনি 85 হ'ব লাগিব। HTSৰ কাৰণে বিচৰা হৈছে 78 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। 5 চেণ্টিমিটাৰ মানে ফুলাব লাগিব, সেইটো কথা কৈছে। গতিকে এই এডভাৰটাইজমেণ্টখনতো সেইখিনি কথাই আমি যিহেতু আলোচনা কৰি আহিছোঁ, কিমান অৰ্হতা কিমান লাগিব। এডভাৰটাইজমেণ্টখনতো সেয়া কথা কৈছে, মানে মেডিকেল কেনেদৰে হ'ব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু কি কি ডকুমেণ্ট লাগিব আৰু হাইটটো কিমান হ'ব আৰু চেছটো কিমান হ'ব লাগিব, এইখিনি কথা আলোচনা কৰিছে ডকুমেণ্টখনতে, এডভাৰটাইজমেণ্টখনত। গতিকে এডভাৰটাইজমেণ্টখনত সেইবিলাক কথাই কোৱা হৈছে। আৰু হাতক আমি 3 পইণ্টত কোৱা হৈছে যে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PET 40 মাৰ্কছ থাকিব কৈছে কনষ্টেবল UBত আৰু এবিত থাকিব কৈছে 60 মাৰ্কছ, অৰ্থাৎ কনষ্টেবল UBত থাকিব 40 নম্বৰ, অৰ্থাৎ লং জাম্প থাকিব আৰু ৰেচ থাকিব, মানে লং জাম্প আৰু ৰানিং থাকিব কৈছে। আৰু কনষ্টেবল এবিত থাকিব কৈছে লং জাম্প, চিন আপ আৰু ৰেচ, অৰ্থাৎ লং জাম্প, চিন আপ থাকিব আৰু দৌৰ থাকিব। অৰ্থাৎ ল'ৰাসকলক 3200 মিটাৰ ৰানিঙত কিমান মিনিটত সোমালে কিমান নম্বৰ পাব সেইটো বিষয়ে কোৱা হৈছে। যদিহে 10 মিনিটত সোমাব পাৰে তেতিয়া 20 নম্বৰ পাব, আৰু 10 মিনিট 30 ছেকেণ্ডত সোমাব পাৰিলে 17.6 নম্বৰ পাব, 17.6 মাৰ্কছ, অৰ্থাৎ 17.6 নম্বৰ পাব। আৰু যদিহে 11 মিনিট 10 ছেকেণ্ডত সোমাব পাৰে তেতিয়া 15.2 মাৰ্কছ পাব, মানে 15.2 নম্বৰ পাব। আৰু যদিহে 12 মিনিট 10 ছেকেণ্ডত সোমাব পাৰে তেতিয়া 12.8 নম্বৰ পাব। আৰু যদিহে 13 মিনিট 10 ছেকেণ্ডত সোমাব পাৰে তেতিয়া তেওঁ পাব 11 নম্বৰ। আৰু লং জাম্পত কোৱা হৈছে যে লং জাম্পত কৈছে ল'ৰাসকলৰ বাবে 16.5 ফুট মাৰিব পাৰিলে এক্সিলেণ্ট, 16.5 ফুট মাৰিব পাৰিলে এক্সিলেণ্ট ল'ৰাসকলৰ বাবে, অৰ্থাৎ 20 নম্বৰ পাব। আৰু ছোৱালীসকলে যদিহে 12.5 ফুট মাৰিব পাৰে তেতিয়া তেওঁলোকৰ এক্সিলেণ্ট, অৰ্থাৎ 20 নম্বৰ পাব। ছোৱালীসকলে 12.5 ফুট মাৰিলে এক্সিলেণ্ট, অৰ্থাৎ 20 নম্বৰ পাব। আৰু চিন আপৰ ক্ষেত্ৰত কোৱা হৈছে যে চিন আপ 12টা মাৰিব পাৰিলে 18 নম্বৰ, আৰু চিন আপ যদিহে 13টা মাৰিব পাৰে তেতিয়া 19 নম্বৰ, আৰু চিন আপ যদি 14টা মাৰিব পাৰে তেওঁ পাব 20 নম্বৰ। 9 নম্বৰ পইণ্টত কোৱা হৈছে যে ফাইনেল মেৰিট লিষ্ট, অৰ্থাৎ ফাইনেল ৰিজাল্ট উড বি বেছড অন দ্য মাৰ্কছ অবটেইনড এজ ফ'ল', অৰ্থাৎ ফাইনেল ৰিজাল্টটো এই নম্বৰখিনিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ফাইনেল ৰিজাল্ট দিয়া হ'ব। কনষ্টেবল UB ক্ষেত্ৰত ল'ৰা আৰু ছোৱালীসকলৰ বাবে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট থাকিব, অৰ্থাৎ PET 40 মাৰ্ক থাকিব PET, আৰু ৰাইটেন টেষ্ট থাকিব 50 মাৰ্কছ, আৰু ৰাইটেন টেষ্ট থাকিব অৰ্থাৎ 50 নম্বৰ, আৰু অৰেল ভাইভা থাকিব 5 মাৰ্ক, আৰু একাডেমিক নম্বৰ থাকিব 5 মাৰ্ক। এয়া কনষ্টেবল UB ক্ষেত্ৰত। আৰু কনষ্টেবল AB ক্ষেত্ৰত 60 নম্বৰ, আৰু ৰাইটেন টেষ্ট থাকিব 50 মাৰ্কছ, অৰ্থাৎ ৰাইটেন টেষ্ট থাকিব 50 নম্বৰ, আৰু অৰেল বা ভাইভা থাকিব 5 মাৰ্কছ, অৰেল বা ভাইভা থাকিব মানে 5 নম্বৰ। অৰ্থাৎ কনষ্টেবল UB ক্ষেত্ৰত চাবলৈ গ'লে টোটেল নম্বৰ হ'ব 100 মাৰ্ক, আৰু কনষ্টেবল ABত থাকিব টোটেল নম্বৰ 115 নম্বৰ। আৰু কনষ্টেবল AB ফিমেলৰ কাৰণে থাকিব, মানে কনষ্টেবল AB ছোৱালীসকলৰ বাবে থাকিব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, অৰ্থাৎ PET থাকিব 40 মাৰ্কছ, আৰু ৰাইটেন টেষ্ট থাকিব 50 মাৰ্কছ, অৰ্থাৎ 50 নম্বৰ, আৰু অৰেল বা ভাইভা থাকিব 5 মাৰ্কছ। টোটেল নম্বৰ থাকিব ছোৱালীসকলৰ AB কাৰণে 95 মাৰ্কছ। এইকেইটাৰ নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি অৰ্থাৎ ফাইনেল ৰিজাল্ট। গতিকে এডভাৰটাইজমেণ্টখনত সকলোখিনি তথ্য জনোৱা হ'ল, সকলোখিনি ডিটেইল জনোৱা হ'ল। গতিকে আশা কৰোঁ যাতে এটা ভাল নম্বৰ লাভ কৰি পেলাই এটা পোষ্ট ল'ব পাৰে। সকলোৱে এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰক, ভালদৰে প্ৰস্তুতি চলাওক, যাতে এটা ভাল নম্বৰ লাভ কৰি এটা নিজৰ পচন্দৰ ভিত্তিক যাতে পোষ্ট লাভ কৰিব পাৰে, তাৰে আশা তাৰে কামনা কৰিলোঁ। আৰু এনেধৰণৰ ভিডিঅ' পাব পাৰে চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ' মই দিয়াৰ লগে লগে আপোনালোকে পায়। ধন্যবাদ।